Hello viewers, welcome to my YouTube channel Daily Information. So DTৰ ফালৰ পৰা আমি কাউন্সেলিং কৰিলো যোনটো দিছিলে আমি সাবমিট কৰিছো হয়তো বহুতে সাবমিট কৰা নাই এতিয়াও কাউন্সেলিংৰ কাৰণে যে আমাৰ এলটমেন্ট লব লাগে এলটমেন্ট লোৱা নাই তো এলটমেন্ট লেটাৰ যদি এতিয়াও লোৱা নাই তো আপোনালোকে হেতু লগইন কৰি এলটমেন্ট লেটাৰটো লৈ লওক পাৰ্ট এ আৰু একসেপ্টেন্স লেটাৰ আপোনালোকে সাবমিট কৰক এ আৰু কিছুমান ডকুমেন্টস লাগে সেইখিনি দি দিয়ক তো আজি সেইখিনি কথা নাপাতো আজি কথা পাতিম যে ডিটিৰ ফালৰ পৰা এইখিনি হৈ গল এতিয়া নিজে যত আমি এলটমেন্ট পাইছো অৰ্থাৎ নিজে যত এডমিশন বা সিট পালো সেই কলেজৰ পৰা আপোনালোকৰ হয়তো বহুতৰ মেল আহিছে বহুতৰ আহা নাই তো কোন সকলৰ মেল আহিছে কোন সকলৰ আহা নাই হেতু ক্লিয়াৰ কৰি দিলম তাৰ পিছত আৰু এটা ইনফৰমেশন যে আন্ডাৰটেকিং বলা এখন ফৰ্ম আহি গল সেই আন্ডাৰটেকিংটো আমি কি কৰিব লাগিব ফিল আপ কৰি আকৌ জমা দিব লাগিব মেইলত বা কলেজত জেনেদৰে হক মেইলত দিব দিছে তো কেনেদৰে লিখিব হেতু আৰু কি লিখিব লাগিব সেইখিনি কথা পাতিম প্ৰথমে ক্লিয়াৰ কৰি দিলৈছো যে কোন সকলৰ মেল আহিছে আৰু কোন সকলৰ আহা নাই তো চাওক আপোনাৰ যদি স্ট্যাটাস এনেকুৱা দেখুৱাইছে চাওক যেতে আপুনি লগইন কৰিব লগইন কৰিলে এনেকুৱা যদি স্ট্যাটাস দেখুৱাইছে কি স্ট্যাটাস দেখুৱাইছে এটো চাওক কোড পাইছে হেবৰ হৈ গল একসেপ্ট এটো এলটমেন্ট স্ট্যাটাস একসেপ্ট কৰিছে তো একসেপ্ট কৰিছে যদি এতিয়া প্ৰিন্ট আউট আমি কৰিব পাৰিছো এলটমেন্ট লেটাৰ কিন্তু এডমিশন স্ট্যাটাস ইয়াতে চাওক ব্ল্যাঙ্ক হৈ আছে এডমিশন স্ট্যাটাসটো আহিব হয়তো এটো সাবমিট কৰা হৈছে অলপ পিছতে এই এডমিশন স্ট্যাটাসটো আহি যাব যদি আপোনাৰ এডমিশন স্ট্যাটাসটো আহি গৈছে দেন আপোনাৰ কলেজৰ পৰা মেছেজ আহিব ইমেইলত হক যতে হক মেইল আহিব ইমেইলত আহিব আৰু যদি কিছুমান ডকুমেন্টস আপোনাৰ কম আছে ডকুমেন্টস ভেৰিফিকেশন কৰি আছে যেহেতু স্যাৰ সকলে যদি কিবা অলপ প্ৰবলেম আছে সেইখিনি কল কৰি খুদি আছে যে তুমি এটো দিয়া নাই তো মই কৈছিলো যে ডিক্লাৰেশন ফৰ্মটো হিমান এটা ইম্পৰ্টেন্ট নহয় বা হেতু নালাগে তোমালোকে পিছত কৰিবা কিন্তু প্ৰিন্ট আউট কৰি থবা তো কিছুমান কলেজৰ পৰা সেই ডিক্লাৰেশন ফৰ্মটো বিচাৰিছে কল কৰি যে তুমি ডিক্লাৰেশন ফৰ্মটো দিয়া নাই তাৰ কাৰণে কৈছিলো তোমালোকে জাস্ট প্ৰিন্ট আউট কৰি থবা কাৰণ গেজেট অফিচাৰৰ সিগনেচাৰ লাগে তাতে তো যদি বিচাৰে হেতু গেজেট অফিচাৰৰ সিগনেচাৰ আনি সাবমিট কৰি দিবা তো এইখিনি গল যি সকলৰ এডমিশন স্ট্যাটাসটো ভেৰিফাই হৈ গল চাওক এইটো মেইল আহিছে আগতে দেখুৱাই লও ভেৰিফাই হলে কেনেকুৱা আহিব তো সেইখিনি আগতে দেখুৱাই লও অলপ ওয়েট কৰক চাওক এইটো এডমিশন ভেৰিফাই হৈ গৈছে ইয়াতে একসেপ্ট কৰিছে প্ৰিন্ট আউট এটো অপচন আহিছে এডমিশন স্ট্যাটাস চাওক ভেৰিফাইড বাই দি কলেজ তো ভেৰিফাইড বাই দি কলেজ যদি হৈছে দেন আপোনাৰ মেইল আহিব কলেজৰ পৰা তো মেইল কলেজৰ পৰা চাওক এটো মেইল আহিছে তো এটো আমাৰ গোৱালপাৰা পলিটেকনিকৰ এটো মেইল আহিছে চাওক কেনেকুৱা যে গোৱালপাৰা পলিটেকনিকৰ পৰা আহিছে সাবমিশন অফ আন্ডাৰটেকিং মানে আন্ডাৰটেকিংটো সাবমিট কৰিব লাগে ডিয়াৰ এপ্লিকেন্ট ইয়াতে কিবা কি লিখিছে যে ইউ আৰ হ্যাভ বিন ইনফৰ্ম টু সাবমিট দ্য আন্ডাৰটেকিং ইন দ্য অ্যাটাচড ফৰমেট এন্ড সেন্ড it to this email ইয়াতে ইমেল আইডি দি দিছে হেতু ইমেলত পঠিয়াব লাগে ইয়াতে চাওক হেতুয়ে মই আকৌ দেখুৱাইছো এনেকুৱা মেছেজ আহিছে আমাৰ গোৱালপাৰা পলিটেকনিকৰ ফালৰ পৰা পঠাইছে কাকত পঠাইছে যিয়ে সেই এলটমেন্ট ফৰ্মটো ফিল আপ কৰিছে এলটমেন্ট পাইছে সেই সকলকহে পঠাইছে যদি তোমাৰ হেতু স্ট্যাটাস এডমিশন স্ট্যাটাসটো এতিয়াও ভেৰিফাইড বাই কলেজ আহা নাই দেন এটো মেছেজ আহতে লেট হ'ব পাৰে তো হিয়তে ভেৰিফাই কৰিব তাৰ পিছত এটো মেইল পঠাব ইমেল পঠাব সেই ইমেলত ৰিপ্লাই দি অৰ্থাৎ সেই ইমেলত আপুনি কি পঠাব লাগিব আমাৰ সেই আন্ডাৰটেকিংটো পঠাব লাগিব তো এতিয়া আহিছো আন্ডাৰটেকিংটো কেনেদৰে লিখিব আৰু কি লিখিব লাগিব আৰু কিয় লাগে এইখিনি লৈ আহিছো চাওক আন্ডাৰটেকিং ইয়াতে আহিছে ৰিগাৰ্ডিং এডমিশন ৰিগাৰ্ডিং সাবমিশন অফ সাৰ্টিফিকেট ফৰ এডমিশন ইন পলিটেকনিক অফ আসাম সেই কাৰণে লাগিব কপি অফ আন্ডাৰটেকিং সাইনড বাই দ্য ক্যান্ডিডেট এন্ড পেৰেন্টস ইজ টু বি আপলোডেড এটো আপলোড কৰিব লাগিব সেই ইমেইলত কলেজৰ ইমেইলত যাৰ যাৰ পাৰ্সোনাল কলেজ অৰ্থাৎ যত সিট পাইছে এলটমেন্ট কলেজ ইয়াতে নিজৰ নামটো লিখিব শ্ৰী নিজৰ নাম তাৰ পিছত ডক্টৰ অফ আপোনাৰ দেউতাৰ নাম লিখি দিব ৰোল নম্বৰৰ কথা কোৱা হৈছে ৰোল নম্বৰটো আপোনাৰ পেটৰ ৰোল নম্বৰ লিখি হাৰ্ডলি আন্ডাৰটেক দ্যাট আই এম ইয়াতে কৈছে আই এম সিলেক্টেড ফৰ দ্য এডমিশন ইন দি ইয়াতে চাওক ইয়াতে ব্ল্যাঙ্ক ৰাখি দিছে কিছুমানত আমাৰ গোৱালপাৰা পলিটেকনিকৰে ইন দি গোৱালপাৰা পলিটেকনিক লিখি দিছে ডাইৰেক্ট তো আপোনালোকৰ যদি লিখি দিছে আপোনাৰ লিখাৰ দৰকাৰ নাই আৰু যদি ব্ল্যাঙ্ক আছে তো ইয়াতে লিখি দিব যে আপোনাৰ কলেজৰ নামটো ইন দি এডমিশন ইন দি ইয়াতে লিখিব কি বঙাইগাঁও পলিটেকনিক বৰপেটা পলিটেকনিক বা ডিব্ৰুগড় পলিটেকনিক আপুনি লিখি দিব তো মেইলৰ লৈ অপেক্ষা নকৰিব আপুনি এতিয়া ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকৰ পৰা এইটো আন্ডাৰটেকিং আপুনি ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰে প্ৰিন্ট আউট কৰি আপোনালোকে আনি এইখিনি লিখি থৈ দিওক যেতিয়া মেইল আহিব কলেজৰ পৰা বা যতে আপলোড কৰিব দিব লগলক আপলোড কৰি দিব পাৰিব হয়তো এইটো আন্ডাৰটেকিং এইটো সবৰ ক্ষেত্ৰতে হ'ব ওয়াল আসামৰ যিমানখিনি পলিটেকনিকত আমি এডমিশন হলো বা কি কৰিলো কাউন্সেলিং কৰিলো এতিয়া এলটমেন্ট পালো সেই সকলে সবে এটো ডাউনলোড কৰিব পাৰা ডাউনলোড কৰি প্ৰিন্ট আউট কৰি নিজৰ কলেজৰ নামটোহে জাস্ট লিখিবা লিখি এটো সাবমিট কৰি দিব পাৰিবা সেই কলেজৰ মেছেজলৈ অপেক্ষা কৰিব নালাগে ভিডিও ডেসক্ৰিপচনৰ পৰা এটো ডাউনলোড কৰা ডাউনলোড কৰি প্ৰিন্ট আউট কৰি লিখি মেলি থৈ দিয়া যেতিয়া কলেজৰ পৰা মেছেজ আহিব লগলক কি কৰিবা সাবমিট কৰি দিবা অকল তো এইখিনি ইয়াতে চাওক ব্ৰেকেটত মেনশন দি নেম অফ দি পলিটেকনিক আপুনি লিখি দিব যেনটো পলিটেকনিক হয়
আৰু কিছুমানে যদি বিচাৰা ডাইৰেক্ট কম্পিউটাৰৰ পৰা টাইপ কৰিব পাৰা পলিটেকনিক অফ দি আসাম বাট আই কুড নট সাবমিট দ্য ৰিকুৱায়াৰ্ড যিখিনি ৰিকুৱায়াৰ কৰিছিল সাৰ্টিফিকেট ডিউ টু দ্য পেণ্ডামিক COVID-19 সিচুৱেশ্যন তো আপুনি ইয়াতে কি লিখিব লাগিব মেনশ্যন টাইপছ অফ সাৰ্টিফিকেট আপুনি কি দিব পৰা নাই যদি আপুনি তেনেকুৱা কোনো ডকুমেন্টছ দিব পৰা নাই হেইটো এই ব্ৰেকেটত লিখিব হয়তো বহুতে দিব পৰা নাই কি PRC বহুতে দিব পৰা নাই NCL বহুতে দিব পৰা নাই কাষ্ট সাৰ্টিফিকেট বা জুনে জি দিব পৰা নাই ইয়াতে লিখি দিব লাগিব তো PRC লিখি দিবা যদি PRC দিয়া নাই ৰিসিভ দিছা তথাপিও লিখিবা PRC দিয়া নাই যেটো মেন PRC বা কিছুমানৰ এনেকুৱা আছে যে যিসকলে নেকি কি দিব পৰা নাই কোচ ৰাজবংশী বা আহোম জনজাতি তাৰ কাৰণে কিবা এটা বিচাৰিছিল হেইটো সাৰ্টিফিকেট দিব পৰা নাই হেইটো ইয়াতে লিখি দিবা আৰু যি দিব পৰা নাই মানে লিখি দিবা ইয়াতে তাৰ পিছত I will submit the appropriate certificate by 2nd November 2020 2nd November কলেজ খুলিব সেই 2nd November আমি দি দিম বুলি কৈছে যে মই হেইটো ডকুমেন্টছ দি দিম অৰ্থাৎ যোনটো আমি সাবমিট কৰা নাছিলো তোমালোকে সাবমিট কৰা নাই হেইটো দি দিবা তাৰ পিছত if I fail to submit the ইয়াতে আৰু কৈছে যদি আমি সময়মতে দিব নোৱাৰো দেন আমাক ডিসকোয়ালিফাই কৰা হ'ব আমাৰ এডমিশন কেনসেল কৰিব পাৰিব আপুনি তো এনেকুৱা লিখিছে তো হেখিনি আৰু পঢ়ি যোৱা নাই ভিডিওটো এনে দিগলীয়া হৈ গৈ আছে তো তাৰ পিছত ইয়াতে কি কৰিবা সিগনেচাৰ অফ দি ক্যান্ডিডেট নিজৰ সিগনেচাৰ কৰিবা ফুল নেম তোমাৰ নাম লিখি দিবা ক্যান্ডিডেটৰ তাৰ পিছত কাউন্টাৰ সিগনেচাৰ অফ দি পেৰেন্টছ অৰ গাৰ্ডিয়ান ইয়াতে দেউতা নহলে মাকে সিগনেচাৰ কৰিব তাৰ পিছত তুমি নিজেও লিখি দিব পাৰা ফুল নেম মোবাইল নাম্বাৰ দেউতাৰ মোবাইল নাম্বাৰ আৰু এটো তাৰ পিছত ইমেইল আইডি হয়তো তোমাৰে লিখি দিবা বা ডেটটো লিখি দিবা এইখিনি আকৌ কৈছো এটো প্ৰিন্ট আউট কৰি আজি লিখি ৰাখা কলেজৰ তোমার সেই এডমিশনৰ স্ট্যাটাসটো ভেৰিফাইড বাই দি কলেজ বা ভেৰিফাইড বাই দি ইনষ্টিটিউট আহাৰলৈকে অপেক্ষা কৰিব নালাগে তোমালোকে এটো প্ৰিন্ট আউট কৰি লিখি মেলি থৈ দিয়া কলেজৰ পৰা যেতিয়া মেইল আহিব লগে লগে এটো সাবমিট কৰি দিবা তো আজিলৈ ইমানে থ্যাংক ইউ